হয়, মই ইয়াৰে এখন স্থানীয় বাসিন্দা। আমি সদায় অহা যোৱা কৰোঁতে আমি খাৰুপেটীয়া কলেজ টাৰ্ণিঙৰ পৰা একদম বালুগাঁওলৈকে অহা যোৱা যেতিয়া কৰোঁ তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হওঁ। বিশেষকৈ আমাৰ যিখিনি টাউন এৰিয়াত স্পীড ব্ৰেকাৰ দিছে, এতিয়া সেইটো স্পীড ব্ৰেকাৰ আছে নে পুখুৰী সদৃশ এটা গাঁত খান্দি থৈছে আমি ধৰিব পৰা নাই। আমি যেতিয়া অহা যোৱা কৰোঁ তেতিয়া আমি পৰিলক্ষিত হওঁ যে কোনোবা এখন পিলপিলি তাতে পাল্টি হৈ যায় বা স্কুটাৰ বাইক আৰোহী পাল্টি হৈ যায়। মানুহৰ অসুবিধা হৈ আছে, ডাঙৰ গাড়ীবিলাক অহা যোৱাত বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। তো আমি চাই আছোঁ যে অসমত বিভিন্ন গড়কাপ্তানি বিভাগৰ জৰিয়তে বিভিন্ন পথৰ নতুন পথ কামৰ চলি আছে, কিন্তু যিহেতু আমাৰ দলগাঁৱত এখন গড়কাপ্তানি বিভাগৰ এখন অফিচ আছে, তেওঁলোকে এইটো ৰাস্তা দি অহা যোৱা কৰে নে নাই নাজানো। তেওঁলোকে চকীমুটাৰ ভান ধৰি বহি আছে। আমাৰ ইমান অসুবিধা তেওঁলোকে নাচায়। গোটেইকেইটা স্পীড ব্ৰেকাৰৰ ঠাইত একদম পুখুৰী সদৃশ গাঁত হৈ আছে। তেওঁলোকে সোনকালে এইবিলাক মেৰামতি কৰি আমাক সুবিধা কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।